এই ঠাইডোখৰত আহি খুবেই ভাল লাগে। সৰুতে আমি এই ঠাইডোখৰলৈ আহিছিলোঁ। ডিব্ৰুগড়ৰ আমলাপট্টিৰ পৰা আহি এই মথাউৰিটো পায়। মোৰ সৰুকাল ল'ৰালিকাল ইয়াতে মই পাৰ কৰিছোঁ আৰু যেতিয়া ইয়াতে পানী নাথাকে সেই সময়ত আমি ইয়াতে খেলিবলৈ আহিছিলোঁ। সৰুকালৰ বহু স্মৃতি আছে এই ঠাইডোখৰত। ডিব্ৰুগড়ৰ আমলাপট্টিৰ এই নদীৰ ঘাটটো, এই মথাউৰি আৰু বহুবাৰ বানপানীৰ অভিজ্ঞতাও আছে। এই মথাউৰি বহুবাৰ ভাঙাৰ যি আতংক, যেতিয়া পানী একেবাৰে মথাউৰিৰ একদম সমান হয়গৈ, তেতিয়া এনেকুৱা ধৰণৰ হয় যে এই আজি মথাউৰি ভাঙিব, বৰষুণ দি থাকে, নেৰা নেপেৰা বৰষুণ, আৰু সেই আতংক আমি অনুভৱ কৰিছোঁ। মথাউৰিৰ পৰা ওলাই আমি আমলাপট্টিৰ ফালে গৈ আছোঁ আৰু সৰুকালটো যেনেকৈ ক'লোঁ যে মোৰ এইখিনিতে পাৰ হৈছিলে। এইখিনিতে চল্টব্ৰুক স্কুল আছিলে তেতিয়া, চল্টব্ৰুক স্কুল আমলাপট্টিৰ নিচে। এতিয়া ইয়াতে দেখিছোঁ আট্টালিকা হৈ গৈছে, সকলো জেগা সলনি হৈ গৈছে। তেতিয়া আছাম টাইপৰ ঘৰ, চল্টব্ৰুক আৰম্ভণি হৈছে মাত্ৰ। তথাপিও চল্টব্ৰুক আৰম্ভণিৰ পৰাই খুব ডাঙৰ নাম অশ্বিনী দুৱাৰা ছাৰে নেতৃত্ব লৈছিলে সেই সময়ত। আৰু এতিয়া দেখিছোঁ সেই এইখিনি জেগাতে আমাৰ চল্টব্ৰুক স্কুলখন আছিলে, য'ত এতিয়া আট্টালিকা হৈ গৈছে, আৰু সন্মুখত ফ্ৰেঞ্চ মটৰ কাৰ কোম্পানী আছিলে। এইখিনি ঠাইত আমি সৰুতে অহা যোৱা কৰা, স্কুলত যোৱা, এই ফুচকা পানী পুৰি খোৱা, এইখিনি বহু স্মৃতি আছে এইখিনি ঠাইত। আমি সময় কটোৱাৰ পিছত আমি চাবুৱাৰ ফালে ওলাই গৈ আছোঁ, আৰু এইখিনিত খুব ইণ্টাৰেষ্টিং বস্তু এটা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ডিব্ৰুগড় আৰু চাবুৱালৈ যাওঁতে ডিকম ৰেলৱে ষ্টেচনটো একেবাৰে কাষত এনেকুৱা ধৰণৰ মানে ৰেল লাইন আৰু ৰাস্তা একেলগে পেৰেলেলি যোৱা খুব কম স্থান আছে অসমত। তাৰে ভিতৰত ডিকম ৰেলৱে ষ্টেচনটো আপোনালোকে নিশ্চয় দেখিছে। ৰাস্তা দুটা ৰাস্তা, এটা ৰেলৱে ৰাস্তা, এটা যিটো নেশ্যনেল হাইৱে সেইটো, আৰু এইটো হৈছে ডিকম ৰেলৱে ষ্টেচন। চ' এনেকুৱা ধৰণৰ স্থিতিত খুব কম ৰেলৱে ষ্টেচন আছে, আৰু খুব ভাল লাগে। ৰেল এখন আৰু বাছ এখন বা গাড়ী এখন একেলগে যাই থাকে, আৰু কেতিয়াবা কেতিয়াবা আমি কিছুমান ভাইৰেল ক্লিপ পাওঁ য'ত বাছবোৰে যে ৰেলৰ লগত বা গাড়ীবোৰে ৰেলৰ লগত একেলগে স্পীডত যাবলৈ চেষ্টা কৰে। সেই ভিডিঅ'সমূহ এই ঠাইসমূহৰ পৰাই হয়, কাৰণ ৰেল আৰু ৰাস্তা একদম পেৰেলেলি বহুখিনি সময় একেলগে যায়। ৰিকুৱেষ্ট কৰি খোলাই লৈছোঁ, আৰু অলপ দেৰি অপেক্ষা কৰাৰ পিছত থালি লৈ আহিছে। আপোনালোকে দেখিছে সম্পূৰ্ণৰূপে খালী বৰ্তমান। আমি এই নিশা আমি এই আহাৰ এতিয়া নিশা 12 বজাত আমি ৰিকুৱেষ্ট কৰি এখন ধাবা খোলাই লৈছোঁ, আৰু খোলাই লৈ তেওঁলোকক ৰিকুৱেষ্ট কৰি গৰম গৰম ভাত বনাই দিছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু আমি নহ'লে আজি ৰাতিটো আমি লঘোনে গ'লেহেঁতেন। ধন্যবাদ জনাইছোঁ এই বিশেষ ধাবাখনলৈ। তেওঁলোকে এইখিনি সুন্দৰ আহাৰ তেওঁলোকে আমাক প্ৰস্তুত কৰি দিছে একদম কম সময়ৰ ভিতৰত। মাকুম সমষ্টি আহি পাইছোঁহি। মাকুমত যাব বিচাৰিছোঁ।